আহুল লাগিব নেকি অগপ বিজেপিৰ মিত্ৰতাত সমষ্টিয়ে সংঘাত তীব্ৰতৰ হৈছে বিধানসভা নিৰ্বাচনলৈ মাজত 8 মাহ সময় ৰাজ্যজুৰি চলিছে নিৰ্বাচনী তৎপৰতা বিজেপিৰ লগতে অগপয়ো সমানেই চলাইছে তৎপৰতা অগপৰ দখলত থকা সমষ্টিৰ উপৰিও বৰ্তমান বিজেপিৰ বিধায়ক থকা কিছু সমষ্টিত সাজু হৈছে নিৰ্বাচনক লৈ বহু সমষ্টিত অসন্তুষ্ট অগপ নেতা কৰ্মী বিজেপি বিধায়কে গুৰুত্ব নিদিয়াৰ অভিযোগ অগপ নেতা কৰ্মীক অৱহেলা বিজেপিৰ এই সংঘাতৰ বহিঃপ্ৰকাশ ঘটিছে মাজুলী আৰু বিহপুৰীয়া সমষ্টিত 26ত বিজেপিক সমষ্টি এৰি নিদিবলৈ দাবী জনাইছে অগপৰ ৰাজ্যিক নেতৃত্ব বিধানসভা নিৰ্বাচনত অগপৰ প্ৰাৰ্থী নহলে সামূহিকভাৱে দল ত্যাগ কৰিব মাজুলী আৰু বিহপুৰীয়া সমষ্টিৰ অগপৰ নেতা কৰ্মীয়ে নিৰ্বাচনৰ আগে মিত্ৰ দলৰ মাজত টনাজোৰা লাগে অৰিয়াঅৰি লাগে এয়া স্বাভাৱিক অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত যি সংঘাতৰ সূত্ৰপাত হৈছে কেইটামান নিৰ্দিষ্ট সমষ্টিত সেয়া স্বাভাৱিক নে এয়া কেৱল কেইটামান নিৰ্দিষ্ট সমষ্টিতে আছেনে সকলো সমষ্টিতে অসম গণ পৰিষদ আৰু বিজেপিৰ নেতা কৰ্মীৰ মাজত মনোমালিন্য বৃদ্ধি পাইছে সেয়া মন কৰিবলগীয়া কাৰণ অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতা যিদৰে দুইটা দলৰ বাবে গুৰুত্বপূৰ্ণ অসমৰ সামাজিক ক্ষেত্ৰত কিন্তু দুইটা দলৰ মাজত আছে বিশেষ দ্বন্দ্বও অগপৰ সভাপতি মন্ত্ৰী অতুল বৰাই অগপৰ নেতা কৰ্মীৰ অসন্তুষ্টিক লৈ মন্তব্য কৰিছে আলোচনাৰ মাধ্যমেৰে অসন্তুষ্টি দূৰ হ'ব তেওঁলোকে কৈছে যে আমি মিত্ৰ দল হিচাপে যিখিনি সাপোৰ্ট পাব লাগে সেইখিনি আমি নাপাওঁ তেওঁলোকৰ মনত কিছু ক্ষোভ আছে মই ভাবোঁ যে এইখিনি আলাপ আলোচনা কৰিলে সেইখিনি নিৰাময় নিশ্চয় কৰিব পৰা যাব মাননীয় মুখ্যমন্ত্ৰীক মই আগতে কোনো নিৰ্দিষ্ট কৰি নহয় ক'ৰবাত কোৱা তেনেধৰণৰ কথা সম্পৰ্কত অৱগত কৰিছিলোঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কমিটিৰ নেতৃত্বই সভাপতিও এই কথাখিনি অৱগত হৈছিল সেইদিনা আৰু কেণ্ডিডেটটো আৰু জিলা কমিটিয়ে ঘোষণা কৰিব নোৱাৰে আৰু দলটো আমাৰ এটা শৃংখলাবদ্ধ দল তেওঁলোকে উষ্মা প্ৰকাশ কৰিছে দুজন স্বাভাৱিক হয়তো পুঞ্জীভূত বহুত ক্ষোভ আছে সেইটো কাৰণে সভাপতি অতুল বৰাই কোৱাৰ দৰে পৰিস্থিতি হয়তো প্ৰশমন কৰিব পাৰিব কিন্তু তৃণমূল পৰ্যায়ত অগপ বিজেপিৰ সংঘাত সম্পূৰ্ণ দূৰ নহ'ব বিজেপি অগপৰ সম্পৰ্ক পুৰণি 2001 চনৰ বিধানসভা নিৰ্বাচনত মিত্ৰতা হৈছিল অগপ আৰু বিজেপিৰ তেতিয়া অগপ আছিল বিগ ব্ৰাদাৰ 2001ত পৰাজয় হৈছিল অগপ বিজেপি জোঁটৰ তাৰ পাছৰ 1.5 দশকত পৰিৱৰ্তন আহিল অসমৰ ৰাজনীতিত শক্তিশালী হ'ল বিজেপি আৰু নিশকতীয়া হ'ল অগপ 2016ৰ নিৰ্বাচনত মিত্ৰতাৰে ক্ষমতা দখল কৰিলে বিজেপি অগপই দল দুটাৰ মিত্ৰতাৰ তাৎপৰ্যপূৰ্ণ দিশ বিজেপি অগপৰ মিত্ৰতা কেৱল অংক নহয় বিজেপি অগপৰ মিত্ৰতা এক ৰসায়ন কাৰণ দুয়োটা দলৰ সমৰ্থন ভেটি একেই অগপৰ ভেটিও আছিল খিলঞ্জীয়া অসমীয়া বিজেপিৰ গণভিত্তিও খিলঞ্জীয়া লোকৰ মাজত অগপৰ ভেটিতেই শক্তিশালী হ'ল বিজেপি অগপ নেতৃত্বই তৃণমূল কৰ্মীৰ আহ্বান শুনিব পাৰিবনে তৃণমূল কৰ্মীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিজেপিৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰিবনে অধিক সমষ্টি বিচাৰি বা বৰ্তমান বিজেপিৰ দখলত থকা সমষ্টিক লৈ দৰদাম কৰিব পাৰিবনে সকলো কথা নিৰ্ভৰ কৰিব অগপ নেতৃত্বৰ দৰদাম কৰাৰ দক্ষতাৰ ওপৰত ইতিমধ্যে অগপ নেতৃত্বই দৰদাম কৰাৰ শক্তি হেৰুৱাই পেলাইছে বুলি সৰ্বত্ৰ চৰ্চা হৈছে তেতিয়াহ'লে 26ৰ নিৰ্বাচনত অসম গণ পৰিষদে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ পাব 2026ত অগপক কেইটা সমষ্টি দিব অগপৰ দখলত থকা সমষ্টিত এতিয়া চকু পৰিছে বিজেপিৰ বঙাইগাঁও গুৱাহাটী চেণ্ট্ৰেল তেজপুৰ দেৰগাঁও তিয়ক সমষ্টি এইবাৰ বিজেপিয়ে পাব সমষ্টি পুনৰ নিৰ্ধাৰণত পশ্চিম গুৱাহাটী সমষ্টিৰ বিলুপ্তি ঘটিল গঠন হ'ল গুৱাহাটী চেণ্ট্ৰেল আনহাতে বিজেপিৰ দখলত থকা সমষ্টি বিচাৰিছে অগপই দুই এটা সমষ্টি অগপ বিজেপিৰ মাজত সলনি হ'ব কিন্তু অগপৰ সমষ্টি কমিব কাৰণ দৰদাম কৰিব পৰা শক্তি হেৰুৱাইছে অগপই তৎসত্ত্বেও অগপক গুৰুত্ব দিবই লাগিব বিজেপিয়ে কাৰণ সমষ্টিয়ে আছে অগপৰ ভোটাৰ কেইবা হাজাৰকৈ অগপৰ ভোটাৰ আছে সমষ্টিসমূহত বিধানসভাৰ নিৰ্বাচনত ন্যূনতম সংখ্যক ভোটাৰো অতি প্ৰয়োজন
বৰ্তমান বিভিন্ন সমষ্টিত দেখা দিয়া অগপৰ নেতা কৰ্মীৰ ক্ষোভ অসন্তুষ্টি বিদ্ৰোহ আদি নিৰ্বাচনত অধিক বৃদ্ধি হ'ব নে নাইকিয়া হ'ব সেয়া এতিয়াও অনিশ্চিত কিন্তু কিছু সমষ্টিত জটিলতা অহাটো নিশ্চিত হৈ পৰিছে নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা